বন্ধুসকল আজি আহিলো হেঙেৰাবাৰী মিলন চকত থকা সন্দিকৈ পৰ্ক নামৰ হোটেলখনত আৰু এই হোটেলখনত যিহেতু আগত এবাৰ খাইছো আৰু হোটেলখনৰ খানা যথেষ্ট ভাল আৰু হোটেলখন আগতে সৰু আছিলে এতিয়া ডাঙৰকে বনালে সেইটো কাৰণে অলপ দিন বন্ধ হৈ আছিল আৰু ইয়াৰে খানাবিলাক বিৰাটেই টেষ্টি মই এতিয়া ইয়াতে ললো গাহৰি মাংস সেইটো গাহৰি দেখিছে এইটো বাঁহ গাজৰ লগত বনাইছে আৰু এইটো লাই লগত আৰু এয়া হৈছে কচুৰ লগত আৰু এইখিনি হৈছে চিকেন গাহৰি যিকেইটা আইটেম বনাইছে গোটেইকেইটাই খাই পিনি ভাল লাগে আৰু এইফালে আছে ইয়াতে বেঙেনা পিটিকা দেখিছে সালাড দুখনকে ভাজি আৰু চাটনি আৰু দুখনকে দালি আৰু ইয়াতে মাটি দালিও বনাইছে এতিয়া প্ৰথমতে টেষ্ট কৰিম বাঁহ গাজৰ লগত বনোৱা গাহৰি মাংসটো আৰু এইটো দেখাতেই মানে তামাম টেষ্টি হ'বলগীয়া লাগিছে আৰু হোটেলখনৰ মালিকজনৰ নামটো হৈছে পাৰ্থদা ঘৰ লখিমপুৰত আৰু পাৰ্থদাই ইয়াতে মাছ মাংস নিজেই বনায় সঁচাকেই যথেষ্ট মাছ মাংস ভাল বনায় মানে আৰু মই যিহেতু নিজেও গাহৰি খাওঁ বা নিজেও বনাওঁ কিন্তু মোতকেও যথেষ্ট ভাল বনাইছে মানে গাহৰিটো বহুত ডাঙৰ হোটেলটো আচলতে এনেকুৱা খানা বনাব নোৱাৰে একদম ঘৰুৱা খানা আৰু টেষ্টটো বহুত ধুনীয়া আৰু কম পইচা এসাঁজ তৃপ্তিৰে খাব পাৰি এগাল পইচা দি আচলতে ডাঙৰ হোটেলত খাবলৈ গ'লে একো লাভ নাই এনেকুৱা ঘৰুৱা হোটেলবোৰত খাব লাগে পেটৰো একেবাৰে প্ৰব্লেম নিদিয়ে মছলাও কম দিয়ে এইবিলাকত একদম ঘৰুৱা খানা এসাঁজ কম পইচাত আচলতে খাব পাৰি গাহৰি গোটেইকেইটা আইটেমে যথেষ্ট ধুনীয়া বনাইছে আৰু ইয়াতে ডেইলি চেঞ্জ কৰি থাকে আইটেমবিলাক আৰু ইয়াতে মাছো আপোনালোকে পাই যাব লোকেল মাছ আৰু হোটেলখনৰ এটা বস্তু ভাল লাগিছে হোটেলখন যথেষ্ট চাফ চিকুণ আচলতে আৰু তৃপ্তিৰে এসাঁজ খালো সঁচাই বহুত সুন্দৰ লাগিল আৰু হোটেলখনৰ লোকেশ্যনটো আপোনালোকক কৈ আছো এইখন আছে হেঙেৰাবাৰী মিলন চকত আৰু এড্ৰেছটো মই ওপৰত লিখি দিছো আপোনালোকে ইয়াতে আহি পিনি এসাঁজ খাই চাব আৰু খাই পিনি কেনেকুৱা পালে এবাৰ জনাবচোন।